নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ। আজি কেনেকৈ পকা মোচাডাল ঘৰতে বনাব পাৰি চাওঁ আহকচোন। পেলনীয়া কাপোৰে মোৰ পকা মোচাডাল বেয়া হৈ গৈছিলে। এডাল পকা মোচা কিনো বুলি ক'লেও আজিকালি 200-250 টকাৰ তলত কিনিব নাপায়। সেইটো কাৰণে ঘৰতে বোলো পুৰণা কাপোৰ আছিলে তাৰে বনাওঁ। এইটো চুৱেটাৰ এটা আছিলে পুৰণা চুৱেটাৰটো মই পিঠি চাইডটো কাটি ল'লোঁ। পিঠি চাইডটো কাটি পেলাই চেইনডাল বেয়া হৈছিল কাৰণে বেয়া হৈ গ'ল চুৱেটাৰটো, সেইটো কাৰণে মই পিঠি চাইডটো এয়া ধুনীয়াকৈ কাটি ল'লোঁ। কাটি পেলাই মই এডাল বান্ধিছিলোঁ, কিন্তু কাপোৰখন সৰু হোৱা দেখি খুলি পেলালোঁ। মায়ে খুলি দিছে এডাল, কাপোৰখন সৰু হ'ল, কাপোৰখন অলপ ডাঙৰ হ'লে ভাল হয়। ধুনীয়াকৈ খুলি ল'লোঁ। খুলি পেলাই এইডাল যিখন নতুনকৈ কাটিছিলোঁ ডাঙৰ কাপোৰখন সেইখনত এনেকৈ দি সেই পকা মোচাৰ লাঠিডালতে এটা ঘাট আছে, ঘাটটোতে সোমোৱাই পেলাই ৰছীডালে ভালকৈ টানকৈ বান্ধি দিব। মোক মায়ে বান্ধি দিছে ধুনীয়াকৈ টানকৈ। এইডাল দেখিছে হৈ গ'ল ধুনীয়াকৈ। যিডাল কিনা পকা মোচা সেইডালতকৈ ভালহে পাইছোঁ ব্যৱহাৰ কৰি। আহক কেনেকুৱা হয় চাই আহকচোন। এয়া মই পকা মোচাডাল তিয়াই পেলাই ধুনীয়াকৈ